নমস্কাৰ বাইদেউসকল, আপোনালোকৰ MCP ফৰ্মেটখন, MCP মাইক্ৰ' ক্ৰেডিট প্লেনখন, যোনটো আপোনালোকৰ MCP ট্ৰেইনিং দি পেলাই যোনখন ফৰ্ম ফিল আপ কৰিব লাগে, 5খন পেজ থাকে, সেইটো আপোনালোকৰ লগত চাগে নিশ্চয় আছে। আমাৰ যোনটো ষ্টেটৰ পৰা যোনটো এনেক্সাৰ দি আছে, আপোনাৰ প্ৰথম পেজ এনেক্সাৰ 1, য'ত লিখা থাকে আত্মসহায়ক গোটৰ সম্পূৰ্ণ বিৱৰণ আজিৰ তাৰিখলৈ। ছাপ'জ গোট এটাৰ MCP কৰিব লাগিলে, গোটটোৰ যোনদিনাখন তাৰিখ কৰিব, যোন তাৰিখত কৰিব সেই তাৰিখত লিখি দিব। গোটটোৰ নাম, আত্মসহায়ক গোটৰ নাম লিখিব, গোটৰ কোড নম্বৰটো লিখি দিব, জিলাখনৰ নামটো লিখিব, উন্নয়ন খণ্ড নামটো লিখিব, গাঁওখনৰ নামটো, আত্মসহায়ক গোটটো কোনখন গাঁৱত অৱস্থিত সেইটোৰ নাম, কোনটো গাঁও সংগঠনত আছে গাঁও সংগঠনৰ নামটো লিখিব লাগিব। আপোনাৰ মন দিব, গোট গঠনৰ তাৰিখ, এই তাৰিখটো দিব লাগিব দেই। বহুতে নিদিয়ে গোট গঠনৰ তাৰিখ আৰু গোটৰ মুঠ সদস্য সংখ্যা। তাৰপিছত গোটৰ সদস্যৰ বৰ্গ। ছাপ'জ সদস্য, এটা গোটত যিখিনি সদস্য আছে, টোটেল মুঠ গোটৰ কিমানজন ST হয়, কিমানজনী SC হয়, কিমানজনী OBC হয়, কিমানজনী মাইনৰিটি হয়, কিমানজনী জেনেৰেল কাষ্টৰ হয়। এতিয়া আপোনাৰ মাইনৰিটি যিখিনি ধৰ্মীয় সংখ্যালঘু আছে, ইয়াতে মুছলিমখিনিত হ'ব পাৰে, ইছলাম, খ্ৰীষ্টান, জৈন, এইখিনি তাত হ'ব। তাৰপিছত জেনেৰেল কাষ্টৰখিনি। তাৰপিছত আছে সদস্যৰ আৰ্থিক স্থিতি, POP, পুৰ আৰু নন পুৰ। POP হ'লে পুৰা অফ দ্য পুৰেষ্ট, একদম অতি দৰিদ্ৰ, তাৰপিছত দৰিদ্ৰ আৰু দৰিদ্ৰ নোহোৱাখিনি। নেক্সট হ'ব আপোনালোকে সভাৰ বাৰ, কোন বাৰে আমাৰ নিয়ম কি হয়, গোটে মিটিং কৰিব লাগে, সাপ্তাহিক মিটিং। সাপ্তাহিক মিটিঙৰ নিয়ম কি হয়, এটা বাৰ ফিক্স কৰি ল'ব লাগে, সপ্তাহৰ যিকোনো এটা বাৰত ফিক্স কৰি প্ৰত্যেক সপ্তাহতে সেইটো বাৰতে মিটিং কৰিব লাগে। কোনটো বাৰত মিটিং কৰে সেই বাৰটোৰ নাম লিখিলে হ'ল। সভাৰ প্ৰকাৰ, এইটো সাপ্তাহিক সভা হ'বই লাগিব, সাপ্তাহিক লিখিব। অনুষ্ঠিত হোৱা মুঠ সভাৰ সংখ্যা, যোনদিনাখন আপোনালোকে MCP কৰিব ধৰিছিলে যে সেই তাৰিখলৈকে টোটেল কিমানখন সভা গোটটোৱে অনুষ্ঠিত কৰিছে সেইটো লিখিব লাগিব। তাৰপিছত সদস্যৰ উপস্থিতিৰ শতাংশ, যিমানখিনি মিটিং হ'ল, সভা অনুষ্ঠিত কৰিলে, তাত সদস্যবিলাকৰ কিমান % সদস্যই এজনী গড় হিচাপত সদস্যৰ উপস্থিতি সংখ্যাটো ওলাই দিব লাগিব। নেক্সট আহিব, এইখিনি ভালকৈ ফিল আপ কৰিব লাগিব। আত্মসহায়ক গোটৰ পুঁজিৰ বিৱৰণ, সেই গোটটোৰ পুঁজি কেনেকুৱা আছে এইখিনি লিখিব লাগিব। আৰু আভ্যন্তৰীণ ঋণৰ বিৱৰণ, এইটো বহুত দৰকাৰী কথা। আত্মসহায়ক গোটৰ পুঁজিৰ বিৱৰণ 1 নম্বৰ, ক্ৰমিক নম্বৰ 1ত আছে মুঠ সঞ্চয়, সেই তাৰিখলৈকে কিমান টকা সাপ্তাহিক সঞ্চয় তেওঁলোকে গ্ৰহণ কৰিলে। প্ৰত্যেক সদস্যই সভাই প্ৰতি সঞ্চয়, সাপ্তাহিক সভাই প্ৰতি কিমান টকাকৈ দিয়ে, 2 নম্বৰটো হ'ল। 3 নম্বৰ, সদস্যৰ পৰা পোৱা মুঠ সুদ, আপোনালোকে সেই গোটটোত এতিয়ালৈকে আভ্যন্তৰীণ ঋণ যিখিনি দিছে, সেই আভ্যন্তৰীণ ঋণ আপোনালোকে যি টকাই নিদিয়ক কিয়, গোটেই সুতৰ এইখিনি পৰিমাণটো লিখিব লাগিব। বেংকৰ পৰা পোৱা মুঠ সুদ, আপোনালোকৰ যেতিয়া বেংকৰ একাউণ্টত পইচা থাকিব তেতিয়া বেংকে এটা সুদ দি থাকে, ইণ্টাৰেষ্ট দি থাকে। আপোনালোকে পাছবুকখন চালে গম পাব, টোটেল সেই সুদখিনি যোগ কৰি সেই তাৰিখলৈ কিমান হৈছে সেইটো লিখিব লাগিব। জৰিমনাৰ পৰা পোৱা মুঠ টকা, কিমান টকা এতিয়ালৈকে জৰিমনা পালে সেইটো লিখিব লাগিব। আৰু অন্যান্য উপাৰ্জন, যদি এই সঞ্চয়ৰ সুদ আৰু বেংকৰ সুদ এইবিলাকৰ ওপৰত যদি কিবা বেলেগ ইনকাম থাকে, গোটটোৰ কিবা কাম কৰিয়ে হওক বা কিবা দোকান চোকান আছে, তাৰ পৰা যিখিনি
উপাৰ্জন হৈছে সেই সকলোখিনি টকা ইয়াতে ভৰাই দিব লাগিব। তাৰপিছত গোটেইখিনি টোটেল কৰিব লাগিব। আপোনালোকে এইখিনি ভৰাই পেলাই অকল টোটেল নকৰিলে নহ'ব, টোটেলটো মুঠটো যোগ কৰিব লাগিব। নেক্সট আভ্যন্তৰীণ ঋণৰ বিৱৰণ। আভ্যন্তৰীণ 1 নম্বৰত আছে আভ্যন্তৰীণ ঋণৰ সংখ্যা। ফ্ৰম ষ্টাৰ্টিং গোটটো গঠন হোৱাৰ পৰা এই MCP কৰা ডেটলৈকে এতিয়ালৈকে কিমানটা লোন দিছে, কিমান পৰিশোধ হ'ল, কিমান কি হ'ল নহয়, এতিয়ালৈকে গোটটোৱে কিমানটা ঋণ দিছে, লোন দিছে, ইণ্টাৰনেল লোন দিছে, সেইটো লিখিব লাগিব। আভ্যন্তৰীণ ঋণৰ মুঠ পৰিমাণ এতিয়ালৈকে প্ৰথমৰ পৰা এতিয়ালৈকে সেই তাত MCP ডেটলৈকে কিমান টকা ঋণ হিচাপে খটাইছে। তাৰপিছত আভ্যন্তৰীণ ঋণত পৰিশোধৰ শতাংশ। ছাপ'জ 5 লাখ টকা দিছে, গোটটোত আছে 1 লাখ টকা আছে, এতিয়ালৈকে বোলে পৰিশোধ কৰিছে সদস্যবিলাকে 90,000 টকা, 90% হ'ব। এইটো শতাংশটো ওলাবৰ কাৰণে কিমান টকা দিছে সেইটোত হৰণ কৰিব লাগিব। আপোনালোকৰ এইটো নিয়মটো হ'ল শতাংশ ওলোৱা নিয়মটো মুঠ টকা লেনদেন হৰত থাকিব লাগিব, ওপৰত থাকিব লাগিব, হৰণৰ ওপৰত থাকিব লাগিব কিমান টকা পৰিশোধ কৰিলে পূৰণ 100 দি পেলাই এইখিনি টোটেলটো ওলাই দিলে হ'ল। বাকী থকা আভ্যন্তৰীণ ঋণৰ পৰিমাণ এতিয়ালৈকে গোটৰ সদস্যবিলাকৰ মাজত কিমান টকা ঋণ বাকী হৈ আছে, কিমান টকা আপোনালোকে গোটটোত পাব, সেই বস্তুটো লিখিব লাগিব। 4 নম্বৰ ইয়াতে টোটেলটো কৰিব নালাগে। নেক্সট আত্মসহায়ক গোটে পোৱা পুঁজিৰ বিৱৰণ। যদি গোটটোৱে কিছুমান পুঁজি পাইছে সেই সম্পৰ্কে লিখিব লাগিব। এতিয়া CIF বেংক ঋণ অন্যান্য, যদি CIF পাইছে আগতেই যদি পাইছে CIF কিমান টকা পাইছে, পৰিশোধ কিমান টকা কৰিছে, বাকী কিমান টকা আছে, বেংকৰ ঋণ যদি পাইছে গোটটোৱে বেংকৰ ঋণ কিমান পাইছিলে, পৰিশোধ কিমান কৰিছে, কিমান টকা দিবলগীয়া বাকী আছে, অন্যান্য ইয়াতে RF কামছ VCAMS যিখিনি টকা পাইছে গোটটোৱে যদি পাইছে টোটেল টকাখিনি ইয়াতে ভৰাই টোটেল কৰিব লাগিব। নেক্সট আত্মসহায়ক গোটৰ বেংকৰ বিৱৰণ। বেংকৰ গোটটোৰ কোনটো বেংকত একাউণ্ট আছে, বেংকটোৰ নাম, ব্ৰাঞ্চটোৰ নাম, বেংকৰ একাউণ্ট নম্বৰটো ধুনীয়াকৈ লিখিব লাগিব। বেংকৰ পাছবুকত IFSC কোড নাম্বাৰটো থাকে সেইটো লিখিব লাগিব। বেংকত থকা টকাৰ পৰিমাণ সেই ডেটলৈকে MCP কৰা ডেটলৈকে কিমান টকা বেংকত আছে আপডেট কৰি পেলাই তাত লিখি দিব লাগিব। নেক্সট পুস্তক সঞ্চালিকাৰ স্বাক্ষৰ আৰু চিল, তাৰমানে হিচাপ ৰক্ষকৰ চহী, সম্পাদিকাৰ চহী আৰু চিল মাৰিব লাগিব। আৰু সভানেত্ৰীৰ গোটৰ সভানেত্ৰীৰ চিল আৰু চহী মাৰিব লাগিব। এইখিনিলৈকে বুজি পাইছে আৰু এইখিনি স্পষ্টকৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকৰ সঠিকভাৱে আত্মসহায়ক গোটৰ সম্পূৰ্ণ বিৱৰণটো পৰিস্ফুট হৈ উঠি আহিব। নেক্সট Annexure 2খন চাব। এখন আপোনালোকে গম পাব সদস্যৰ আৰ্থ সামাজিক বিৱৰণ। সদস্যৰ আৰ্থ সামাজিক বিৱৰণটো উলিয়াবৰ কাৰণে আপোনালোকে পাব যে ইয়াতে যিমানজন সদস্য আছে, 10 জনৰ পৰা 15 জন বা 20 জন আছে, গোটেইৰে আৰ্থ সামাজিক বিৱৰণ। আৰ্থ সামাজিক অৰ্থনৈতিক আৰু সামাজিকভাৱে কি কেনেকুৱা ধৰণৰ পৰিয়ালৰ পৰা আহিছে এই বস্তুখিনি ইয়াতে লিখিব লাগিব। গোটেই সদস্যৰ নাম লিখিব লাগিব, সিহঁতৰ স্বামী বা পিতৃৰ নামটো লিখিব লাগিব। তাৰপিছত বৰ্গ সেই সদস্যবিলাক SC হয়নে, ST হয়নে, মাইনৰিটি হয়নে, জেনেৰেল হয় এইটো লিখিব লাগিব। ধৰ্মটো লিখিব লাগিব, হিন্দু ইছলাম যি আছে খ্ৰীষ্টান ধৰ্মখিনি। বয়স প্ৰত্যেক সদস্যৰে বয়সখিনি লিখিব লাগিব। সেই সদস্যবিলাকৰ শিক্ষাগত অৰ্হতা কিমান সেইটো লিখিব লাগিব। পৰিয়ালৰ সদস্যৰ সংখ্যা, প্ৰত্যেক যিমান সদস্য আছে সকলোৰে পৰিয়ালত কিমানজনী সদস্য আছে সেইটো লিখিব লাগিব। নেক্সট আছে অধিগ্ৰহণ কৰা মাটিৰ পৰিমাণ, সেই সদস্যজনৰ পৰিয়ালে কিমান মাটি, কিমান বিঘা, কিমান মাটিৰ পৰিমাণ নিজৰ আছে সেইখিনি লিখিব লাগিব। নিজা যিখিনি মাটি আছে সেইখিনিহে লিখিব লাগিব। তাতে কিছুমান নিজা মাটি থাকে, আধি মাটি থাকে, টোটেল মিলাই পেলাই ইয়াতে লিখিব লাগিব। তাৰপিছত নেক্সট আহিছে নিজা মাটিৰ পৰিমাণ। নিজৰ মাটি ছাপ'জ টোটেল 5 বিঘা, তো নিজাৰ মাটি 2 বিঘা, চুক্তি মাটিৰ পৰিমাণ বোলে 3 বিঘা, আৰু টোটেল 5 বিঘা মাটিৰে কৃষি মাটিৰ পৰিমাণ
যিখিনি হয় 5 বিঘাৰে কিমান কৃষি মাটি সেইখিনি। আৰু পৰিত্যক্ত মাটি মানে কিছুমান মাটি এনে পেলাই থৈ দিয়ে, একো কাম নকৰে সদস্যবিলাকৰ ঘৰত, সেইখিনি পৰিমাণটো দিব লাগে। সদস্যবিলাকৰ ঘৰটো কেঁচা ঘৰ হয় নে অৰ্ধ পকী হয় নে পকা হয়, সেই সম্পৰ্কে লিখি দিব লাগে। কেঁচা মানে একদম পুৰা কেঁচা, তাৰপিছত অৰ্ধ পকী মানে টিং চিং আছে সেইটো, আৰু পকীটো পকী আৰু পুৰা ৱাল কৰা ইটাৰে কথা। তাৰপিছত পশুৰ বিৱৰণ। পশুধনৰ বিৱৰণ। তাৰ আগতে আছে শৌচালয় কেঁচা নে পকা, লেট্ৰিনখিনি আপোনালোকৰ কেঁচা নে পকা সেইটো লিখিব লাগে। তাৰপিছত পশুধনৰ বিৱৰণ। বলদ কিমানটা আছে, গাই কিমানটা আছে, ম'হ কিমানটা আছে, গাহৰি কিমানটা আছে, ছাগলী কিমানটা আছে, পক্ষী পালন, হাঁহ কুকুৰা কিমান আছে, মীন পালন, মাছ চাছ কিমান কৰিছে নাই, যদি আছে বোলে পুখুৰী এটা আছে এনেকুৱা লিখি দিলে আৰু অন্যান্য, আৰু ইয়াৰ উপৰিও যিখিনি থাকে সদস্যবিলাকত সেইটো লিখি দিলে। নেক্সট এই 2 নম্বৰ এনেক্সাৰ গ'ল। 3 নম্বৰত আপোনালোকে পাব আত্মসহায়ক গোটৰ সদস্যৰ উপাৰ্জন আৰু খৰচৰ বিৱৰণ উল্লেখিত তাৰিখলৈ, যিমান তাৰিখলৈ কৰিছে এজনী সদস্যৰ কিমান আয় হয়, কিমান ব্যয় হয় এটা বছৰত, চলিত বছৰটোত যোনদিনাখন কৰিছে তাৰ পৰা 1 বছৰ আগলৈকে 365 দিনৰ ভিতৰত কিমান আয় ব্যয় হৈছে সেইটো লিখিব লাগে। ইয়াতে চাব গোটৰ নামটো লিখি দিব। চাপ'জ সদস্য এজনীৰ নাম বোলে এক্স ৰাভা, গ্ৰাম্য সংগঠন বোলে কনকলতা গ্ৰাম্য সংগঠন, গাঁৱৰ নাম সেই সদস্যজনী গাঁওখনৰ নামটো লিখিলে হ'ল। আয়ৰ বিৱৰণ, আয় ব্যয় সদস্যজনী কেনেকুৱা আয়ৰ উৎস আছে এইটো লিখিলে হ'ল। কোনোবা ডেইলি ৱেজাৰ নাথাকে, হাজিৰা কৰা মানুহ থাকে, কিছুমান কাম কৰি নিজে খেতি বাতি কৰা মানুহ থাকে, বা কিছুমান চাকৰি আছে, কিমান আয় হয় তাৰ পৰা পশুধন বিক্ৰী কৰি কিমান পায়, শাক পাচলি বিক্ৰী কৰি কিমান পায় এই সম্পৰ্কে লিখিব লাগিব। তাত কিমান টকা পাইছে বছৰজোৰা, 1 বছৰ 365 দিনৰ পৰা তামোল গছ বিক্ৰী কৰি কিমান পাইছে, হাজিৰা কৰি কিমান পাইছে, তাৰপিছত হাঁহ মুৰ্গী এইবিলাক বিক্ৰী কৰি কিমান পাইছে এইটো লিখি লৈ পেলাই টোটেল কৰিব লাগিব মুঠ। ঠিক আছে। নেক্সট ব্যয়, 365 দিনৰ ভিতৰত খোৱাত কিমান খৰচ কৰিছে, যিমান ধৰণৰ যেনেকুৱা ধৰণৰ খৰচ হয় থাকে, খোৱা লোৱা, পোচাক চোচাক, মেডিকেল, পঢ়া পাতি, যিবিলাক খৰচা আছে অত্যন্ত যিবিলাক টোটেল খৰচখিনি ইয়াতে কৰি দি পেলাই আপোনালোকে মুঠটো হিচাপ কৰিব লাগে। নেক্সট তাৰপিছত চাব এই যে মুঠ আয় আৰু মুঠ বিয়োগ কৰি পেলাই, আয়ৰ পৰা ব্যয়টো বিয়োগ কৰি পেলাই যিখিনি টকা হয় এই ইয়াতে লিখিব লাগিব। আপোনাৰ এইখিনিত লিখিব লাগিব। ইয়াতে ধুনীয়াকৈ ৰুপিজ বা চাপ'জ 100 টকা, 100 আৰু পইচাটাও লিখিব লাগিব। আয়ৰ পৰা ইয়াতে চাপ'জ 500 টকা হৈছিলে, ইয়াতে বোলে 300 টকা হৈছিলে, 500ৰ পৰা 300 বিয়োগ কৰিলে বোলে 200 টকা, এইটো পইচাটো লিখি দিব লাগিব। এতিয়া চাগে আপোনালোকে বুজি পাইছে। নেক্সট তাৰপিছতে সেইখন পেজতে সেই সদস্যজনীৰ চহীটো লিখি দিব লাগে, চহীটো কৰিব দিব লাগিব। এনেকৈ চাপ'জ 15জনী সদস্য আছে, 15জনীৰে এখনকৈ প্ৰত্যেকে কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব, এনেক্সাৰ 5 প্ৰত্যেকে কৰিলে আয় ব্যয়ৰ হিচাপ, আয়ৰ পৰা বিয়োগ কৰি দিলে যিখিনি আছে সেইখিনি কৰিলে। নেক্সট আহিব আপোনালোকৰ এই যে গোটেইখিনি কৰিলে টোটেল আয় ব্যয় আত্মসহায়ক গোটৰ সকলো সদস্যৰ একেলগ কৰি বনোৱা উপাৰ্জনৰ আৰু খৰচৰ বিৱৰণ উল্লেখিত তাৰিখ লাগিব। চাপ'জ 15জনীৰে এই 15খন চিটটো এখন চিটতে এতিয়া উঠাই আনিব লাগিব। গোটেইকেইজনীৰে নাম লিখিব, আয়ৰ ফালে লিখিব, ব্যয়ৰ ফালে লিখিব। চাপ'জ 1 নম্বৰজনীৰ এক্স ৰাভা, ইয়াতো এক্স লিখিব, ৱাই এতিয়া পি এনেকৈ লিখিব। তাইৰ বোলে আয় আছিল, মুঠ আয় ব্যয় বিয়োগ কৰি আয় কিমান আছিলে
সাপোজ আই বোলে 5,000, পি আই বোলে 4,000, গোটেইৰে এনেকৈ লিখিব লাগিব। লিখি লৈ এ টু জেড পুৰা ধুনীয়াকৈ লিখিব লাগিব। লিখি লৈ মুঠ আইটো টোটেল, গোটেইকেইজনীৰ টোটেলটো ইয়াতে আপোনাৰ যিখিনি হয় এই গোটেইখিনিৰে এইখিনি যিমানকেইটা লিখে না সকলোৰে হ'ব। তো যিমানকেইটা লিখে এই গোটেইবিলাকৰ লিখি লৈ পেলাই আপোনালোকে ইয়াতে টোটেলটো কৰিব লাগিব। ইয়াতে টোটেলটো কৰিব, ইয়াৰ তাৰপিছত ব্যয়টো ইয়াতে কৰিব লাগিব টোটেল। তাৰপিছত এই মুঠ আইৰ পৰা এৰ পৰা ছাপ'জ ইয়াতে 2 লাখ হ'ল, ইয়াতে বোলে 1,60,000 হ'ল। এই 2 লাখৰ পৰা এই 1,60,000 বিয়োগ দি যিখিনি হয় তাতে ইয়াতে 40,000 ইয়াতে লিখিব লাগিব, পইচা দি লিখিব লাগিব। এতিয়া নিশ্চয় চাগে আপোনালোকে বুজি পাইছে। নেক্সট আহিছোঁ 5 নম্বৰটো। 5 নম্বৰ চিটখন NXR 5খনত এইখন কিন্তু গোটেইখিনি থাকিব লাগে। তো ইয়াতে কি লিখা আছে, প্ৰস্তুতিৰ তাৰিখ। প্ৰথমে টপত চাব দে, প্ৰস্তুতিৰ তাৰিখ কিমান আছে। যিমান তাৰিখে আপোনালোকে MCP কৰিব গৈছে, এই MCPখন যিখিনি প্ৰস্তুত হৈছে সেই তাৰিখটোৰ ডেটটো লিখি দিলে। ইয়াতে লিখিব লাগিব ডেট, ইয়াতে ডেটটো লিখিব লাগিব। ইমান তাৰিখ, ইমান মাহ, ইমান চন। তাৰপিছত গোটৰ নামটো লিখিব লাগিব ইয়াতে। তাৰপিছত গ্ৰাম্য সংগঠনৰ নামটো ইয়াতে, গাঁৱৰ নাম, গোটৰ গাঁৱৰ নামটো, গাঁও পঞ্চায়তৰ নাম, উন্নয়ন খণ্ডৰ নামটো, ক্ষুদ্ৰ ঋণ বিনিয়োগ পৰিকল্পনা তৈয়াৰ কৰা তাৰিখ, কিমান তাৰিখে তৈয়াৰ কৰিছিলে ইয়াতে লিখিব লাগিব। নেক্সট ইয়াতে চাব এইখিনি গোটেই আপোনাৰ 5খন চিট আছেনে নাই, সেইটো 1 নম্বৰ চিটটো আছে আত্মসহায়ক গোটৰ বিৱৰণীটো ইয়াতে আছে যদি ৰাইট চিন। তাৰপিছত 2 নম্বৰ NXRটো আত্মসহায়ক গোটৰ আৰ্থ সামাজিক চিটটো আছেনে নাই ইয়াতে দিব লাগিব, ৰাইট চিন। আত্মসহায়ক গোটৰ সদস্যৰ উপাৰ্জনৰ খৰচ 4 নম্বৰ, 3-4 মিলাইখিনি আছেনে নাই সেইখিনি লিখি দিলে হ'ল। তাৰপিছত গাঁৱৰ সম্পদ আৰু জীৱিকাৰ বিশ্লেষণ, এইখন চিটটো আছেনে নাই ইয়াতে দিলে হ'ল। নেক্সট আহিব আপোনাৰ ক্ষুদ্ৰ ঋণ বিনিয়োগ পৰিকল্পনাৰ নমুনা। এতিয়া আপোনালোকে CIF-ত কি হয়, টকাখিনি যে আপোনালোকে লোৱাৰ বাবে আপোনালোকে কি কৰিব, লোৱাৰ পিছত আপোনালোকক দিলে কি কৰিব সেই সম্পৰ্কে এইখন পৰিকল্পনাটো যুগুত কৰি আপোনালোকে জমা দিব লাগিব। তো গোটেই সদস্যখিনিৰ নামটো ইয়াতে লিখিব লাগিব। 1 2 ছাপ'জ 10 জনী আছে, 3 4 5 6 7 8 9 10 জনীৰ নাম লিখিলে ইহঁতে কিহৰ কাৰণে ঋণ লাগে, ঋণৰ উদ্দেশ্য, এইটো এটা ঋণৰ কাৰণ কিহৰ কাৰণে হ'ব। চাওক ব্যৱসায় যদিও হয়, যদি কিবা ব্যৱসায় হ'লে একজাক্ট কি ব্যৱসায় কৰিব সেইটো লিখিব লাগিব। মেডিকেলৰ কাৰণে হ'লেও লিখিব লাগিব। কিন্তু এটা কথা ইয়াতে ইলিগেল যিবিলাক কাম থাকে সেইবিলাকৰ কাৰণে কিন্তু আপোনালোকে লিখিব নোৱাৰে। একজাক্ট যোনটো বস্তু হয় সেইটোহে লিখিব লাগিব, প্ৰত্যেকৰে কিহৰ কাৰণে ল'ব। ঠিক আছে। তাৰপিছত প্ৰয়োজন হোৱা মুঠ পৰিমাণ, ছাপ'জ Xৰ প্ৰয়োজন হৈছে বোলে 40,000 টকা প্ৰয়োজন হৈছে। তো মানুহ এটা কিবা এটা কৰিব, নিজৰো কিবা এটা পইচা থাকিব ন, তেওঁলোক কামটো কৰিবৰ কাৰণে 40,000 লাগে বোলে। তেখেতে ভিঅ'টোৰ পৰা কিমান আশা কৰিছে, গোটটোৰ পৰা 50,000 দিলে কিমান টকা বিচাৰিছে। তো ছাপ'জ 20,000 বিচাৰিছে বা 10,000 বিচাৰিছে, যিখিনি টকা বিচাৰে এইটো লিখি দিলে হ'ল। তাৰপিছত প্ৰত্যেকৰে চেম তেনেকুৱা প্ৰয়োজন হোৱা মুঠ পৰিমাণ, যিমান লাগে সেইখিনি কিমান টকা প্ৰয়োজন হয়। কিন্তু গোটেই টকাটোতো দিব নোৱাৰে, নিজৰ প্ৰয়োজন হৈছে কিমান, তাৰপিছত আশা কৰিছে কিমান টকা, 50,000 টকাই দিব। একজনীকেতো 50,000 দিব নোৱাৰে বা দুইজনীকেও দিব নোৱাৰে, গোটেইখিনিয়ে মিনিমাম সদস্যৰ আধা সংখ্যকে 50,000টো ল'ব পাৰে যদি বিচাৰে, কিন্তু গোটেইকেইজনী 5,000কে ল'ব নোৱাৰে। এইটো আপোনালোকৰ জানি লোৱা অত্যন্ত দৰকাৰ। তো এনেকৈ সকলোৰে লিখিলে কিমান প্ৰয়োজন হৈছে। তাৰপিছত অগ্ৰাধিকাৰ দিব লাগিব, অগ্ৰাধিকাৰ বা ঘূৰ্ণীয়মান। তো প্ৰথমতে কাক বেছি প্ৰয়োজন হৈছে সেইটো ৰেংকিং কৰিব লাগিব। সেইটো 1 2 3, ছাপ'জ একেবাৰে বহুত প্ৰয়োজন হৈছে একজনী, তাইক নিদিলে
তাইতকৈ আৰু প্ৰয়োজন বেছি থকা নায়েই। তো তাইৰ নাম মাজতেও থাকিব পাৰে, তাইৰ নামটো তাইক 1 দিব। তাৰপিছত বোলে কোনোবা আছে 2, তাইতকৈ অলপ 2, তাৰপিছত এটাক দিব 3, যাৰ বেছি প্ৰয়োজন সিহঁতক ৰেংকিং কৰিব 4, 5, 6, 7, 8, 9, 10জনী আছে, 10জনী ৰেংক দিব। কিস্তিৰ সংখ্যা, কিস্তিটো কি কৰিব? তো আপোনালোকে এটা ধুনীয়া আমাৰ এছালামৰ ফালৰ পৰাই চিষ্টেম বনাই দিছে যে CIFৰ ঋণ এটা গোটত দিলে গোটৰ সদস্যবিলাকে সেই ঋণটো যদি লয়, তেওঁলোকে মেক্সিমাম 12টা কিস্তিত পৰিশোধ কৰিব লাগে। মেক্সিমামটো আপোনালোকে ইয়াতে ছাপ'জ লিখিলে 12 লিখিলে, যদি বোলে তেখেতে আগতেও ঘূৰাই দিব পাৰে ভাল কথা, তেখেতে যিমানটা কিস্তিত দিব পাৰে, যিমান 12তকৈও কমতো যিমান কিস্তিত দিব পাৰে তেখেতৰ কথা, আৰু মেক্সিমাম 12টালৈকে থাকিব পাৰে। এতিয়া 12 কাৰোবাৰ 10, কিন্তু 12তকৈ ওপৰত যাব নোৱাৰিব। এইটো কিস্তিৰ সংখ্যাবিলাক লিখিলে। তাৰপিছত এই যি এক্স ৰাভা আছে তেখেতৰ নিজৰ চাইনটো ইয়াতে নিজে কৰিব। তাৰপিছত ৱাই নিজৰ চাইনটো ইয়াতে কৰিব। সকলোৱে নিজৰ চাইনটো এইবিলাকত কৰিব লাগিব। এনেকৈ গোটেইখিনি কৰাৰ পিছত গোটেই একেলগে কৰা, যদি গ্ৰুপ এক্টিভিটি গোটেই কৰিয়ে গোট সকলো সদস্য লগ হৈ যদি কিবা এটা কাম কৰি আছে গোটৰ স্বাৰ্থত, গোটৰ লাভৰ হোৱাৰ কাৰণে, একেলগে যদি কৰিছে তাতে আপোনালোকে ইয়াতে লিখি দিব পাৰিব। ধুনীয়াকৈ লিখি দিব, এনেকুৱা এখন দোকান আছে, এনেকুৱা এখন হোটেল আছে, যদি কিবা আছে লিখিব পাৰে। আপোনালোকৰ গোটৰ অন্য কিবা প্ৰয়োজন আছে নেকি? যদি কিবা কিবি প্ৰয়োজন আছে, VRFৰ টকা লাগে, কনভাৰ্জেঞ্চ টকা লাগে, বা কিবা ট্ৰেইনিং লাগিলেও এইখিনি ঠাইত আপোনালোকে লিখিব পাৰিব। 1, 2, 3, 4 যদি কিবা কিবি প্ৰয়োজন আছে, ট্ৰেইনিঙৰ পৰা আদি কৰি আৰু বেলেগ কিবা ফাণ্ডৰো যদি প্ৰয়োজন আছে এইটো লিখিব পাৰিব। তাৰপিছত এটা কাম কৰিব, গোটটোৰ সভানেত্ৰীজনীয়ে ইয়াতে চহী কৰিব, চিল মাৰিব, সম্পাদিকে ইয়াতে চহী কৰিব, ইয়াতে চিল মাৰিব ধুনীয়াকৈ। নেক্সট আহিলে অন্য আত্মসহায়ক গোটৰ নেতৃত্বত আৰু গ্ৰাম্য সংগঠনৰ কাৰ্যালয় সংৰক্ষকৰ মূল্য নিৰূপণ আৰু অনুমোদন। এই যে গোটটোক পইচা দিব, সেই গোটটোক পইচাও দিব লাগিলে ইয়াতে নিৰূপণ কৰিব লাগিব। গোটটোত পইচা দিলে কেনেকুৱা হ'ব, এটা ভাল এটা গোটৰ আন কাৰ্যকৰী সদস্যসমূহে বহি পেলাই সেই গোটৰ সদস্যক বাদ দি বেলেগ ভিঅ'টোৰ বেলেগ সদস্য, কাৰ্যকৰী সদস্য, নেত্ৰী যদি আছে, ভিঅ'ৰ সভানেত্ৰী, সম্পাদিকা, ধন ভঁৰালী, বুক কিপাৰ আদি কৰি, বা কাৰ্যকৰী সদস্যও যদি থাকে, তেওঁলোকৰ নেতৃত্বৰ নাম, ইয়াতে নামটো লিখিব পাৰিব। নাম কোন আছে তেখেতৰ, সেই ছাপ'জ মিনতী ৰাভাৰ গোটৰ নামটো, নেতৃত্বৰ অৱস্থিতি, ভিঅ'ত কি হয়, তেখেত ভিঅ'ৰ বোলে প্ৰেছিডেণ্ট লিখি দিলে, আৰু সেই ভিঅ'ৰ প্ৰেছিডেণ্টৰ চাইন। তাৰপিছত ছেক্ৰেটাৰী, পৰাপক্ষত ভিঅ'ৰ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী, বুক কিপাৰ সিহঁতৰ ল'ব। আৰু যদি নিজৰ ভিঅ'ৰ প্ৰেছিডেণ্টৰ যদি গোটত লাগে, ভিঅ'ৰ প্ৰেছিডেণ্টে ইয়াতে কৰিব নোৱাৰিব। তো বেলেগ সদস্য, উপসভানেত্ৰী তেওঁলোকে লৈছে, মিনিমাম 4জন লৈ পেলাই এইটো কৰিব। নেক্সট, এছালামৰ অভিযান কৰ্মচাৰী আৰু অন্য সুবিধা প্ৰদানকাৰী ব্যক্তিৰ দ্বাৰা যদি সুবিধা প্ৰদান কৰা হৈছে, যদি আমচিপিত কৰাৰ কাৰণে আপোনালোকক কোনোবাই সুবিধা কৰি দিছে, সুবিধা কৰি দিছে, তেওঁলোকৰ নামটো, আমাৰ জীৱিকা সখী বাইদেউসকলে যদি আপোনালোকক এইবিলাক দেখুৱাই দিছে, বা ব্লক কোঅৰ্ডিনেটৰ BPM ছাৰ তেওঁলোকে যদি কৰি গৈছে, সিহঁতৰ নামটো লিখি দিব, অৱস্থিতি, তেওঁলোকৰ ডেজিগনেশ্যন কি হয়, কোনটো পদত কাম কৰি আছে, তেওঁলোকৰ স্বাক্ষৰ থাকিব লাগিব। আৰু ইয়াতে মেক্সিমাম আপোনালোকৰ পঞ্চায়তৰ অধীনত থকা জীৱিকা সখী বাইদেউগৰাকী আপোনালোকে চাইন ল'বৰ কাৰণে চাইনটো লৈ থ'ব। তাৰপিছত তাত ব্লক কোঅৰ্ডিনেটৰবিলাকক চাইন কৰিব, বা ব্লক কোঅৰ্ডিনেটৰ নাথাকিলে BPMে তাত চাইনটো কৰি দিব। এনেকৈ আপোনালোকে এই শ্বীটটো গোটেই MCPৰ ফৰ্মেটটো, দুটা ফৰ্মেট, 5টা পেজত 2টা ফৰ্মেট, এটা অৰিজিনেল, তাৰপিছত এটা জেৰক্স ৰাখি পেলাই আপোনালোকে এটা কপি নিজৰ তাত ৰাখিব লাগিব, আৰু এটা ক্লাষ্টাৰত বা ব্লকত দিব লাগিব। তো এনেকৈ আপোনালোকে কৰি এটা ধুনীয়াকৈ, ইয়াতে এখন কি থাকে, এপ্লিকেশ্যন এখন দিব লাগিব, গোটৰ পাছবুকৰ জেৰক্স এখন দিব লাগিব,
ক্লাষ্টাৰৰ পৰা যদি আপোনালোকৰ MCPৰ টকা পাব তো ক্লাষ্টাৰৰ প্ৰেচিডেণ্টলৈকে পুঁজি বিচাৰি CIF-ৰ পুঁজি বিচাৰি এইটো দিব লাগিব বা ব্লকৰ ফালৰ পৰা যদি আপোনালোকে দিয়ে ব্লকৰ BPM মহোদয়লৈকে এখন লেটাৰ লিখিব লাগিব এইটো পিছৰ কিহত কি কেনেকুৱা লেটাৰ হয় সেই সম্পৰ্কে দি দিম তাৰ লগতে আপোনালোকৰ MCPটো যে কৰিলে সেইটো নিজৰ গোটৰ কিমান তাৰিখে MCPটো কৰিলে সেই সম্পৰ্কে প্ৰচিডিঙত প্ৰস্তাৱত লিখিব যে ইমান তাৰিখে আমি MCPটো কৰিলোঁ আৰু আমাৰ CIF ফাণ্ডৰ কাৰণে 50,000 টকা লগা হোৱাৰ কাৰণে আমি ক্লাষ্টাৰ বা ব্লক কৰ্তৃপক্ষক এই CIF-ৰ MCPৰ ফৰ্মেটটো জমা দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লিখিবলৈ সকলো সদস্য চহী লৈ পেলাই প্ৰস্তাৱৰ জেৰক্স কপি এটা এপ্লিকেশ্যন ফৰ্ম এখন গোটৰ পাছবুকৰ জেৰক্স কপি এটা দি আপোনালোকে অফিচত বা ক্লাষ্টাৰত জমা দিয়াৰ ব্যৱস্থাটো কৰি দিলে এইখিনি আপোনাৰ MCPৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি সম্পূৰ্ণ হৈ যাব এটা কথা মন কৰিব যে MCP কিহৰ কাৰণে কৰা হয় CIF-ৰ ফাণ্ড পাবৰ কাৰণে কৰা হয় যদি কোনোবা গোটেই প্ৰথম অৱস্থাত এটা CIF লৈছে যিমানবাৰ CIF ল'ব সিমানবাৰে তেওঁলোকৰ MCPটো কৰিবই লাগিব তো কোনোৱে এনেকৈ নাভাবিব যে MCP এবাৰ কৰিছোঁ আৰু নকৰোঁ তো আপোনালোকৰ 1 বছৰ পিছে পিছে আৰ্থ সামাজিক অৱস্থাবিলাক চেঞ্জ হ'ব গোটৰ বিৱৰণবিলাক চেঞ্জ হৈ যাব পাৰে তো সকলো গোটেই যিমানবাৰ CIF-ৰ টকা ল'ব সিমানবাৰে তেওঁলোকে MCPটো কৰি নিজে কৰিব পাৰিব এনেকুৱা ধুনীয়া এটা ফৰ্মেট আছে আৰু আপোনালোকৰ সব কপি লাগিলে সব কপি দিব পাৰিম তো প্ৰত্যেক গোটেই ধুনীয়াকৈ যদি ভালকৈ এবাৰ চায় তো নিশ্চয় পাৰিব আৰু কিবা অসুবিধা থাকিলে আপোনালোকে কমেণ্টছ কৰিব পাৰিব আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ ব্লগটোত ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আৰু আপোনালোকৰ সঁহাৰিয়ে আৰু পিছৰ পৰ্যায়ত যদি আপোনালোকৰ কিবা সুবিধা হয় কমেণ্ট ছেকশ্যনত দিব আৰু মই নতুন ধুনীয়া ভিডিঅ' আপোনালোকৰ লগত আপোনালোকৰ সুবিধা হোৱাকৈ শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ